দেউৰী জনজাতিটো অসমৰ ভিতৰত ক্ষুদ্ৰতম এটা জনগোষ্ঠী হয়। আমাৰ ভাষা ৰীতি নীতি কৃষ্টি পৰম্পৰাবিলাক আমি হেৰাই যাবলৈ বিলুপ্তি হ'বলৈ বেছি বছৰ নালাগিব। ডাইৰেক্টৰ বনাই পিনি কিন্তু কাগজে পত্ৰহে ডাইৰেক্টৰ, তেখেতৰ অফিচৰ ষ্টাফৰ কাগজো একো নাই, তেখেতৰ চকীও নাই, তেখেতৰ কাৰ্যালয় নাই, একো নাই। আমাৰ এটা জাতিৰ এটা শেষ হ'ব গৈ আছে যে অসমত আৰু 10-15 বছৰ পিছত অসমৰ ছবিটো কেনেকুৱা হ'বলৈ গৈ আছে। হয়, আজি আমাৰ দেউৰী সমাজৰ সকলো দল সংগঠন, জাতীয় বুদ্ধিজীৱী, শিক্ষাবিদ, ৰাজনীতিবিদ সকলোকে নিমন্ত্ৰণ জনাই আজি আমি যৌথভাৱে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ মেইন লক্ষ্য উদ্দেশ্য হৈছে এইটোৱেই যে আপোনালোক হয়তো জ্ঞাত দেউৰী অট'নমাছ কাউন্সিল গঠিত হোৱা বহুদিন হ'ল আমাক দিয়া, আৰু তাৰ পৰিপ্ৰেক্ষিতত ষষ্ঠ অনুসূচিত যিটো আমাৰ 6 শিডিউল ডিমাণ্ড আমি বহুত বছৰ ধৰি পৰা কৰি আছোঁ, দেউৰী জাতিয়ে, দেউৰী ৰাইজে কৰি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেউৰী পিপুল জাষ্টিছ ফৰামে 6/9/2024 তাৰিখে আমি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰাষ্ট্ৰপতি ভৱনত গৈ আমি এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। স্মাৰক পত্ৰ প্ৰেৰণ কৰা এটাই যে আপোনালোক জ্ঞাত যে অসমৰ মিচিং অট'নমাছ কাউন্সিল, সেই কাউন্সিলক অলৰেডি 6 শিডিউল যিটো কমিটি, 6 শিডিউল যিটো পাব লাগে সেই কেটেগৰীত তেখেতসকলে সম্পূৰ্ণৰূপে যা যোগাৰ চলাই আছে। কিন্তু আমিও বিচাৰোঁ যে আপোনালোকৰ হয়তো জ্ঞাত যে দেউৰী এই জনগোষ্ঠীটো যদি আমি এতিয়া যদি সজাগ সচেতন নহওঁ, আমাৰ ভাষা ৰীতি নীতি কৃষ্টি পৰম্পৰাবিলাক আমি হেৰাই যাবলৈ বিলুপ্তি হ'বলৈ বেছি বছৰ নালাগিব। সেইটোকে আমি বিচাৰোঁ কেন্দ্ৰীয় আৰু ৰাজ্য দুইটা চৰকাৰে আলোচনা কৰি আমাক 6 শিডিউলত অন্তৰ্ভুক্ত কৰিব লাগে। আৰু লগতে আপোনালোকে চাব লগা যদি হয়, আজি অসমৰ প্ৰেক্ষাপটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘৰৰ সুৰক্ষা যেনেকৈ অসম চৰকাৰে কৰিছে, কিন্তু আমি মানৱ জাতি হৈও, দেউৰী ক্ষুদ্ৰতম জনগোষ্ঠী হৈও যদি দেউৰী সমাজক যদি সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে কেনেকুৱা পৰ্যায়ত যাব আপোনালোকে বিচাৰ কৰক। আমাৰ এটা জাতিৰ এটা শেষ হ'ব গৈ আছে। সেই গতিকে আমি দেউৰী পিপুল জাষ্টিছ ফৰামে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দিয়া হৈছে, আৰু লগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিমান ভূমি আছে আপোনালোকে হয়তো জ্ঞাত মিডিয়া বন্ধুসকলে, 16খন জিলাত অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি আছে। প্ৰায় 4 লাখ বিঘাতকৈ ভূমি আছে অসমত। তিনিচুকীয়া হওক, ধেমাজি হওক, লখিমপুৰ হওক, মাজুলী হওক, যোৰহাট হওক, শিৱসাগৰ হওক, সকলোতে আমাৰ ট্ৰাইবেল বেল্টৰ ভূমি আছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, আমি অতিকৈ আনন্দিত হৈছোঁ। কাৰণ কিয়নো আপোনালোকে হয়তো জ্ঞাত যে ট্ৰাইবেল বেল্টৰ ভূমিত নিৰ্দিষ্ট কিছুমান গোষ্ঠীৰ মানুহ আহি সম্পূৰ্ণ কি হয় দখল কৰি লোৱা দেখা পোৱা গৈছে। আজি অসম চৰকাৰে যিটো পদক্ষেপ লৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, কাৰণ এইটো কাম আগতে কৰিব লাগিছিলে। কাৰণ আপুনি বুজি পাইছে যে অসমত আৰু 10-15 বছৰ পিছত অসমৰ ছবিটো কেনেকুৱা হ'বলৈ গৈ আছে। সেই গতিকে যদি আমি জনজাতীয় ভূমিখিনি যদি সুৰক্ষিত নহয়, তেতিয়াহ'লে কিন্তু অসম অস্তিত্ব নাথাকিব। আজি আমি ট্ৰাইবেল বেল্টৰ ভূমিত আমাৰ ভাৰত চৰকাৰৰ ট্ৰাইবেল মিনিষ্টাৰ জয়েল ওৰাম ডাঙৰীয়াক আমি কিছুমান লিষ্ট আমি দিছিলোঁ। ট্ৰাইবেল বেল্টৰ ভূমিত যে অবৈধভাৱে গঢ় লৈ উঠা চিমেণ্ট ফেক্টৰী হওক, বিভিন্ন কাৰখানাই হওক, আমি নিৰ্দিষ্ট এটা লিষ্ট দিয়া হৈছিলে। আৰু এইকেইটা অনতিপলমে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক উচ্ছেদ কৰি দেখাই দিব লাগে। কাৰণ কেলে আমাৰ তাতে ট্ৰাইবেল বেল্টৰ ভূমিবিলাক এতিয়া সম্পূৰ্ণকৈ ডাষ্টবিনলৈ পৰিণত হয়। যেনে যি মন যায় দলিয়াই দিব লগা হয়, যোনে যি মন যায় তেনেকৈ অসমত দখল কৰি লৈছে। সেই গতিকে ইয়াত আমি লিষ্ট দিছিলোঁ তাজ চিমেণ্ট, ষ্টাৰ চিমেণ্ট, সূৰ্যা গ'ল্ড চিমেণ্ট, পূৰ্বাঞ্চল চিমেণ্ট, গণপতি ইণ্ডাষ্ট্ৰী, ছুপাৰ লাইট ইণ্ডাষ্ট্ৰী, এজি চিমেণ্ট, শক্তিমান চিমেণ্ট, ৰক্সা চিমেণ্ট, শৰণ ইণ্ডিয়া প্ৰাইভেট লিমিটেড, সোবদাক চিমেণ্ট, দৈবিক চিমেণ্ট মেনুফেকচাৰ প্ৰাইভেট লিমিটেড, RP এছ'চিয়েট আৰু বিনায়ক চিমেণ্ট। আৰু RP এছ'চিয়েট আৰু বিনায়ক চিমেণ্ট আপোনালোকে হয়তো জ্ঞাত মহেন্দ্ৰ মিত্তাল ইয়াৰ সম্পূৰ্ণ ডাইৰেক্টৰ হয়। কিন্তু মহেন্দ্ৰ মিত্তালে কি কৰে আপোনালোকক মই বুজাই দিছোঁ। বহিৰাগত বনিয়া গোষ্ঠী কি কৰে, আমাৰ ট্ৰাইবেল মানুহক বেল বনাইছে, বেল যে লগাই দিছে পিছত আমাৰ বুৰ্বকে বনাইছে। সেই গতিকে
কাৰণ কিয় কাৰণে মই কৈছো ট্ৰাইবেল বেল্টৰ ভূমিত তেখেতসকলৰ এটা প্ৰণালীবদ্ধভাৱে কাম কৰে, এইটো পৰ্যায়ত কাম কৰে। তেখেতসকলে কি কৰে, প্ৰথম পৰ্যায়ত তেখেতসকলে কি হয়, ট্ৰাইবেল মানুহৰ নামত তাকো মানুহ জীয়াই আছে নে মৰি আছে তাক খবৰ একো নাই, কিন্তু তেখেতসকলৰ নামত কি হয়, মাটিটো লৈ লয়। আজি যিটো নেকি আমি কৈছো RT এছ'চিয়েট, ট্ৰাইবেল মানুহৰ নামত জয়ন্ত বসুমতাৰীৰ নামত মাত্ৰ 4 বিঘা মাটি লিজত লোৱা দেখুৱাইছে আৰু তেখেতক ডাইৰেক্টৰ বনাইছে। ডাইৰেক্টৰ বনাই পিনি কিন্তু কাগজে পত্ৰহে ডাইৰেক্টৰ, তেখেতৰ অফিচৰ ষ্টাফৰ কাগজো একো নাই, তেখেতৰ চকীও নাই, তেখেতৰ কাৰ্যালয়ো নাই, একো নাই। কিন্তু আমি যদি বিচাৰি যাওঁ, কিন্তু মহেন্দ্ৰ মিত্তাল ডাঙৰীয়াই আমাক কিন্তু আজিলৈকে জয়ন্ত বসুমতাৰী কাষৰ মানুহজনক, সেই ব্যক্তিজনক আমাক কিন্তু আজিলৈকে লগ কৰাই দিব নোৱাৰিলে আৰু সাক্ষাৎকাৰ কৰাই দিব নোৱাৰিলে। আৰু যদি ফোন নম্বৰ, যদি কণ্টেক্ট নম্বৰ, যদি ডিজিটেল মিডিয়াত যদি আমি নম্বৰ বিচাৰো, তেখেত দিয়াত কোনো সামৰ্থ্য নহল। আৰু আজি যদি চাব লগা যায়, নেশ্যনেল হাইৱে অথৰিটি যিমান মাটি আজি যদি জালুকবাৰী বা খানাপাৰা যিটো 4 লেন 6 লেন ৰাস্তা বনাই আছে, সম্পূৰ্ণভাৱে ট্ৰাইবেল বেল্টৰ পাহাৰ কাটি বনোৱা হৈছে। আমি প্ৰতিবাদ কৰিছিলো, তেখেতসকলে সম্পূৰ্ণ কি হয়, অৰ্ডাৰ আছে ডিচিৰ পৰা, অৰ্ডাৰ আছে বেলেগত, কিন্তু মাটি খান্দিছে বেলেগত। সেই গতিকে আমি যিটো লিষ্ট কৈছো, 14টা লিষ্ট দিছো। ইয়াৰ পৰিপ্ৰেক্ষিতত আমি সম্পূৰ্ণ কি হয়, ৰিজৰ্ভ হওক, দাবা হওক, আমাৰ ইটাপাতাবিলাক হওক, সকলো লিষ্ট আমি হেৰি কৰি গ্ৰীণ ট্ৰিবিউনেল সম্পূৰ্ণ কি হয়, আমি কলকাতা নাইডু দিল্লী, আমি ডেইৰী পিপুল জাষ্টিছ ফৰাম, আইন ছাত্ৰ সন্থা, লগতে কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম পৰিষদ, সেইকেইটা আমি একেলগে সংগঠন একগোট হয় আমি ইয়াৰ ওপৰত গ্ৰীণ ট্ৰিবিউনেলত আমি সম্পূৰ্ণ কি হয়, আইনীভাৱে কেছ ফাইল কৰা হ'ব। সেই গতিকে আজি যিটো দেউৰী বিম্বদেৱী ভৱনত আমি যিটো আমাৰ দেউৰী জনগোষ্ঠীৰ সম্পূৰ্ণ দল সংগঠন সমূহ একগোট হৈ পিনি আমি 6 শিডিউল ডিমাণ্ড যে আমি কৰিছো বা কি বেচিছত আমি কৰিছো, সেইখিনি সম্পূৰ্ণ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত আমি যিটো নেকি আমি চুমাৰ পত্ৰ দিয়া হৈছিলে, যিটো দাবী পত্ৰ দিয়া হৈছিলে, ইয়াতে আপোনালোকৰ সাংবাদিক বন্ধুসকলক আমি সম্পূৰ্ণ কি হয়, তথ্য বিধি আমি দিছো যে কোনকেইটা কেটেগৰী আমাক দিব পৰা যায়। যদি ইয়াৰ পৰিপ্ৰেক্ষিতত যদি আমাৰ যদি কেন্দ্ৰীয় হওক, ৰাজ্য চৰকাৰে হওক, যদি আমি যদি 6 শিডিউল ডিমাণ্ড কমিটি যদি আমাক যদি অন্তৰ্ভুক্ত নকৰে বা 6 শিডিউল যদি আমাক অন্তৰ্ভুক্ত নকৰে, তেতিয়াহ'লে সমগ্ৰ দেউৰী জাতিয়ে একগোট হয়, দল সংগঠন একগোট হয়, শিক্ষাবিদ বুদ্ধিজীৱী যিমান আছে সকলো একগোট হয় আমি সম্পূৰ্ণ গণতন্ত্ৰ প্ৰক্ৰিয়াৰ বাবে আমি আন্দোলন কৰিবলৈ প্ৰস্তুত চলাম। কাৰণ আজি আমি দেউৰী সমাজৰ বুদ্ধিজীৱী দল সংগঠন সকলোৱে একগোট হৈছো কিহৰ কাৰণে, যে আমাৰ দেউৰী অট'নমাছ কাউন্সিলখন, দেউৰী সাহিত্য সাহিত্য পৰিষদখন যাতে ষষ্ঠ অনুসূচীত যাতে অন্তৰ্ভুক্ত কৰি, যেনেদৰে মিচিঙৰ যদি আজি অট'নমাছ কাউন্সিলখন যেতিয়া যিটো প্ৰক্ৰিয়াৰে তেখেতসকলে যা যোগাৰ চলাই আছে দিবৰ কাৰণে, কিন্তু আমাকো দেউৰী পিপুল জাষ্টিছ ফৰামে আমি এই দাবী উত্থাপন কৰিছো যাতে দেউৰী অট'নমাছ কাউন্সিল, দেউৰী সাহিত্য পৰিষদকো যাতে সম্পূৰ্ণৰূপে কি হয় 6 শিডিউলত যাতে অন্তৰ্ভুক্ত কৰে, আৰু অন্তৰ্ভুক্ত কৰি দেউৰী জাতিটো বিশ্ব দৰবাৰত যাতে অনাদি অনন্ত কাললৈকে যে আমি মূৰ ধুলি জীয়াই থাকিব পাৰো। সেই গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে আমাৰ ট্ৰাইবেল মিনিষ্টাৰ জয়া গোৱেল ডাঙৰীয়া আমি চুমাপত্ৰ প্ৰেৰণ কৰিছো।